নমস্কাৰ ষ্টুডিঅ'ত মই জিতেন দিব্যাংগ ব্যক্তিসকলৰ বাবে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত নিযুক্তি কেনেকৈ দিব পাৰি তাৰ আলোচনা মণ্টু বড়োৰ ককলাবাৰী পৰিষদৰ সমষ্টিৰ পৰিষদ মণ্টু বড়োৰ উদ্যোগত দিব্যাংগ ব্যক্তিক সাহায্য প্ৰদান 360 গৰাকী দিব্যাংগ ব্যক্তিক প্ৰদান কৰা হয় সাহায্য চাওক অৰুণোদয় অসমৰ এক ৰিপৰ্ট দিব্যাংগ ব্যক্তিসকলৰ বাবে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত নিযুক্তি কেনেকৈ দিব পাৰি তাৰ আলোচনা কৰি মণ্টু বড়ো ককলাবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ মণ্টু বড়োৰ উদ্যোগত দিব্যাংগ ব্যক্তিক সাহায্য প্ৰদান 360 গৰাকী দিব্যাংগ ব্যক্তিলৈ প্ৰদান কৰা হয় সাহায্য শীতৰ প্ৰকোপৰ প্ৰতি লক্ষ্য ৰাখি প্ৰদান কৰিলে কম্বল লগতে তাঁতশাল দিব্যাংগসকলৰ মুখত দেখিবলৈ পোৱা যায় সুখৰ হাঁহি বিভিন্ন সময়ত যিকোনো ব্যক্তিৰ কাষত থিয় দি আহিছে পাৰিষদ মণ্টু বড়োৱে পাৰিষদ মণ্টু বড়োৰ লগতে জালাহ ৰাজচক্ৰৰ চক্ৰ বিষয়া লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকে আজি এইসকল ব্যক্তিক কিছু সহায় কৰিবলৈ পাই মই নিজকে সুখী অনুভৱ কৰিছো ব্যুৰ' ৰিপৰ্ট অৰুণোদয় আসাম সবকে মাঘ বিহুৰ ওলগ যাচিছো বহুতবাৰ আপোনালোকৰ লগত একেলগে থাকি মিটিং কৰি আহিলো এই চাৰি আলোচনা কৰিলো যিমান পাৰো সিমান আমাৰ গোস্বামী দাস ডাঙৰীয়াক লগত লৈ ডিপু আৰু ধীৰাজক লগত লৈ মোৰ তৰফৰ পৰা যিমানখিনি পাৰো ইণ্টাৰনেশ্যনেল যি দিব্যাংগ দিৱস সেইদিনাও মই প্ৰতি বছৰে প্ৰায় আপোনালোকৰ লগত একেলগে থাকো কথাটো থাকি থাকিহে না নিজৰ মনটোৰ পৰাহে মই ভাবি মানে পাৰ নাপালো যে আপোনালোকৰ যিখিনি অৱস্থা তেনেকুৱা চিষ্টেমত যদি মই নিজৰ মনটো যদি ভালদৰে আলোচনা কৰবা বা মনত যদি মই চেষ্টা কৰো কিবা এটা কৰবা পাৰো নাকি সেইটো মোৰ মনত বেলেগ জাগাত লগ পাইছো যদিও মোৰ আজিও মনত আছে মই জালাত একদিন আপোনালোকক লগ পাইছিলো আৰু বড়ো বাজাৰত বেছি দেৰি হোৱা নাই বড়ো বাজাৰত একবাৰ লগ পাইছিলো চৌধুৰীপাৰা একবাৰ লগ পাইছিলো সেই সময়ত তেনেকুৱা বেছিকে নাছিল বড়ো বাজাৰ আৰু জালাত বেছিকে আছিল সেই জালাত অহা দিনা মোৰ মনৰ কথাটো একদিন মই নিজে কৈ লৈছিলো যে আগত কি হৈছে কি হোৱা নাই মই নাজানো বা আগৰ ৰাজনীতিৰ নেতাবিলাক আপোনালোকৰ বিষয়ে কি ভাবিছিল কি ভাবা নাই মই নাজানো বুলি কৈছিলো মই সেইদিনাই কিন্তু আজি মোৰ মনটো মই সেইটো ক'ব খুজিছো বুলি কৈছিলো যে মোৰ তৰফৰ পৰা আপোনালোকৰ কাৰণে এটা যিকোনো কেতিয়াবা নহয় কেতিয়াবা সৰু হ'লেও উপহাৰ এটা দিম বুলি কৈছিলো আৰু সেই উপহাৰ দিয়া দিনা যেনেকে ভাল মানুহৰ নিচিনাকৈ আমাৰ যিখিনি ইচ্ছা আমাৰ যিখিনি মনৰ যিখিনি কথা ধুনীয়াকৈ এটা কথা পাতাৰ কাৰণে যিখিনি আড্ডা বুলি কৈ আহিলো আড্ডা মাৰাৰ যিখিনি সুবিধা সেই সুবিধাটো এটা পাৰ্টি যোগেদি বা এটা খানা খাই আমি চবে নিজৰ মনৰ কথাটো একবাৰ আলোচনা কৰাৰ কাৰণে ব্যৱস্থা কৰি দিম বুলি মই জালাত মিটিঙত উপস্থিত থকা দিনা কৈছিলো ককলাবাৰী পৰিষদীয় সমষ্টিৰ মাননীয় মণ্টু বড়ো ছাৰক আমি সম্বৰ্ধনা জনাম ধন্যবাদ জনাইছো ছাৰক ধন্যবাদ জনাইছো এগৰাকীয়ে ধন্যবাদ জনাইছো মাননীয় মণ্টু বড়ো ছাৰৰ আজি অনুষ্ঠিত কৰা হৈছে আপোনালোক অহাৰ কাৰণে বহুত ধন্যবাদ সকলোৱে অংশগ্ৰহণ কৰে আৰু দিব্যাংগ লোকসকলৰ আজি উপস্থিতিত আমি এই অনুষ্ঠানটো আৰম্ভ কৰিব খুজিছো বেছি দেৰি নকৰোঁ মই জালা চাৰ্কেল অফিচাৰ আপোনালোকৰ কিবা মাটি বাৰী কাম থাকিলে আমাৰ অফিচটো জালাঘাটতে আছে কিবা যদি আপোনালোকৰ দৰকাৰ হয় আমি ইয়াতে প্ৰস্তুত হৈ আছো আপোনালোকে আজিকালি অনলাইন মিছন বসুমতীৰ যোগেৰে বিটিআৰ চৰকাৰৰ আঁচনিৰ অনলাইন নামজাৰি বাতৰা আদি আপোনালোকে এপ্লাই কৰিব পাৰে আমাৰ অফিচত নাহিলেও হ'ব আপোনালোকৰ মাটি বাৰী সমস্যাটো সমাধান হ'ব আৰু আশা কৰিছো আপোনালোকে আজি অলপ ঠাণ্ডা বতৰটো মই বেছি দেৰি নকৰোঁ আপোনালোকে এই অনুষ্ঠান পৰ্বটো মাননীয় মণ্টু বড়ো ছাৰৰ MCLA ছাৰৰ
নেতৃত্বত এটি আৰম্ভ হ'ব ছাৰৰ দুষাৰ কথা আমি সকলোৱে এটা হাত চাপৰি দিয়ক সকলোৱে হাত চাপৰি দিয়ক এটা গ্ৰস্ত হিচাপে ক্ষমতা নাই এটি ধুলিও ক'ব কৈছে না সেইটো আগত দি 22 নং ককলাবাৰী সমষ্টিৰ অন্তৰ্গত যিমানখিনি দিব্যাংগ মানুহ আছে তেওঁলোকক মোৰ তৰফৰ পৰা আমাৰ দলৰ তৰফৰ পৰা কম্বল বিতৰণ আৰু যোনে যোনে শাল বোবা জানে আৰু মেচিন চিলাই মেচিনটো চিলাব জানে তেওঁলোকক শালটোও বিতৰণ কৰা হৈছে আৰু 360 আমি বিকলাংগ বা দিব্যাংগসকলক আজি কম্বল বিতৰণ কৰিছোঁ সেইটো বেলেগ বিশেষ কাৰণ নাই মনত এটা কথা ভাবি আছিলোঁ যি সময়ত মোক তেওঁলোকে নিমন্ত্ৰণ জনাই থকা আছিল যে তেওঁলোকৰ ইণ্টাৰনেশ্যনেল ডিজেবল ডে সেই সময়ত মোক নিমন্ত্ৰণ জনোৱা আছিল আৰু ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ লগত একেলগে থাকি কথা পাতি থকাত একদিন মই নিজে ইচ্ছাকৃতভাৱে সৰু সৰু এটা টিফিন মই উপহাৰ হিচাপে তেওঁলোকক দিছিলোঁ সিদিনা মই মনত বান্ধি লৈছিলোঁ যে তাত ভাল বস্তু দিব পাৰোঁ নেকি ইয়াৰ পৰাই আজি আহি আহি ঠাণ্ডাও বেছিকৈ পৰি আছে এই দুদিনটো বেছি ঠাণ্ডা পৰি আছে মোৰ মনত আহি গ'ল যে মানে এই ছিজনত এটা কম্বল দিলে তেওঁলোকে অলপ হ'লেও মানে সুস্থ হ'ব বা পৰিয়ালৰ কাৰণে বহুত লাভৱান হ'ব কাৰণ আমাৰ অঞ্চলত তেনেকুৱা ঘৰো আছে বা ডিচেবল মানুহ আছে যিয়ে এনেকুৱা কম্বল এখনো কিনি লোৱাৰ কাৰণে তেওঁলোকে অসুবিধা হৈ যায় চলাটোতো অসুবিধাই কিন্তু কম্বল কিনাটো অসুবিধা হৈ যায় সেইকাৰণে মই নিজে চিন্তা কৰি তেওঁলোকক আজি ককলাবাৰী সমষ্টিত যিমানখিনি ডিজেবল মানুহ আছে তেওঁলোকক মোৰ তৰফৰ পৰা কম্বল আৰু তাঁতশাল আৰু মেচিন এতিয়া আৰু আহিছে চেয়াৰৰ কথা হুইল চেয়াৰ এই হুইল চেয়াৰটো মোৰ তৰফৰ পৰা আজি তেওঁলোকৰ ৰিকুৱাৰমেণ্ট মতে মই বিতৰণ কৰিছোঁ আৰু মনতো এটা শান্তি পাইছোঁ বুলি মই ভাবিছোঁ তেনেকুৱা মানুহক সহায় কৰিব পাৰিলে সমাজৰ কাৰণে ভাল তেওঁলোকৰ কাৰণেও ভাল আৰু সকলোকে মই অনুৰোধ জনাব খুজিছোঁ যাতে তেওঁলোকৰ যিখিনি মান মৰ্যাদা যিখিনি অধিকাৰ সেই অধিকাৰটো যাতে আমি ভালদৰে সমাজে দিয়াৰ কাৰণে চেষ্টা কৰে আৰু ইয়াৰ বাদেও অন্যান্য যিখিনি আঁচনি আছে চৰকাৰৰ তৰফৰ পৰা সেইটো মই আজি তেওঁলোকক কৈছোঁ যিমান পাৰোঁ সিমান 100% মোৰ তৰফৰ পৰা সহায় কৰা হ'ব আৰু ব্যক্তিগতভাৱেও কিবা যদি সহায় বিচাৰে তেতিয়াহ'লে মই প্ৰস্তুত আছে বুলি মই তেওঁলোকক আজি জনাই দিছোঁ হয় হয় সেইটো এটা ভাল আমাৰ কাৰণে সিদিনা একমাহমান আগত তেওঁলোকৰ ইণ্টাৰনেশ্যনেল ডিজেবল দিনা মই গৈছিলোঁ তেওঁলোকৰ প্ৰগ্ৰামত ইয়াতে 91% ফৰ্মেল মেট্ৰিক পৰীক্ষাত 91% পোৱা এজন মই ল'ৰা পালোঁ মানে ছাত্ৰ এজন পালোঁ তাৰপিছত সেইটো বুজা যায় যে ভাল মানুহে 91% নাপায় কিন্তু তথাপিও তেওঁলোকক 5জন তেওঁলোকে সম্বৰ্ধনা জনাইছে যোনে চবে প্ৰথম পজিশ্যনত আছে আৰু 60%ৰ ওপৰত কিন্তু 91টো আমাৰ জালা মণ্ডল হিচাপে প্ৰথম পাইছোঁ আৰু চৰকাৰৰ তৰফৰ পৰা ডিজেবল হিচাপে এটা ক্ৰাইটেৰিয়া থাকে এটা পাৰ্চেণ্টে থাকে তেওঁলোকক যিমানখিনি সিমান সহায় কৰিব পাৰিব বুলি মই আশা কৰোঁ আৰু শিৱসাগৰকো আমাৰ BTCৰ থাৰ্ড গ্ৰেড যিমানখিনি ওলাই আছে তেওঁলোকৰ লগত মই কথা পাতি আছোঁ যে ডিজেবল কাৰণে আমাৰ অঞ্চলত বহুতজন আছে ভাল পৰা আৰু কিন্তু তথাপিও তেওঁলোকে ডিজেবল আমাৰ তৰফৰ পৰাও শিৱসাগৰৰ তৰফৰ পৰাও সেইটো সহায় কৰি যাব বুলি আমি আলোচনা কৰি থোৱা হৈছে কিন্তু যোগাযোগ থাকিলে ভাল হয় বেছি কাৰণ কি কেনেকৈ বিচাৰ কৰি নাপাওঁ যিহেতু সেইখিনি ধন্যবাদ প্ৰত্যেক বছৰৰ দৰে এই বছৰো অৰুণোদয় অসমে লৈ আহিছে সৰস্বতী পূজাৰ চেলফি প্ৰতিযোগিতাৰ গিফ্ট ধামাকা ইচ্ছুক প্ৰতিযোগী পুৰুষ মহিলা উভয়ে সৰস্বতী পূজাৰ মণ্ডপত এখন চেলফি ফটো তুলি আমাৰ 9957282244 এই হোৱাটছএপ নম্বৰত প্ৰেৰণ কৰিব লগতে নাম আৰু ঠিকনা প্ৰতিযোগীসকলৰ ভিতৰত প্ৰথম দ্বিতীয় তৃতীয় স্থান বাছনি কৰাৰ লগতে 5জন প্ৰতিযোগীক নিচুকনি বঁটা প্ৰদান কৰা হ'ব
ধন্যবাদ। কোট কিয় কেনেকৈ দুৰ্নীতি ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি অনিয়ম ভ্ৰষ্টাচাৰ একনায়কতাবাদ এতিয়াৰ পৰা আৰু নহ'ব আমি দিম সত্য বাতৰি নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম